পৰা টিঙা ইয়াত আহিলে এনেকুৱা লাগে যে নিজৰ ঘৰত আহিলোঁ, নিজৰ জেগাত আহিলোঁ। ইমান ধুনীয়াকৈ মাক বনোৱা হয়, আমাৰ মানুহকেইটা ইমান ভাল, ইমান আপন যে মনতে নহয় যে অসমৰ বাহিৰত আছোঁ। গোটেই জেগাখনত ইমান মৰম, ইমান ভাল পোৱা ক'তো নাপাওঁ। ইয়াতে যিমান বছৰ হ'ল মই ইয়াত আছোঁ, মই ইয়াত নাহিলে মোৰ পূজা কমপ্লিটেই নহয়। So I'm so happy. Yeah, I came to know from my wife. She's from Assam, Jorhat. So feel really good. Yeah, the function is really good. বহুত ভাল লাগিছে ইয়াতে মোৰ ল'ৰা ছোৱালী আৰু ৱাইফৰ লগত আহিছোঁ। ইমান ভাল চবৰে মানে ইমান ডিচিপ্লিনকৈ খোৱা বোৱা এনজয় হৈছে। পূজা আমাৰ দুৰ্গা মাতনি ইমান ধুনীয়াকৈ বনোৱা হৈছে, বিৰাট ভাল লাগিছে। So friend, do visit ASOB Durga Puja in HSR layout. It is one of the unique puja which I have seen in Bangalore. Pandal is very gorgeous, like it's red in color, it's very bright, and the aesthetics and all are totally unique. You will not find it anywhere in Bangalore. Hello, my name is Mandira. So basically I am from Assam and I stay in Electronic City. So I got to know about Assam Society from Instagram. I've been following them from like 1 month. So I came today to attend the Saptami Puja. It was a very good experience of coming here since I'm from Assam and I'm a Bengali. So I miss Durga Puja. So today's event was very nice. The food was also very good. The people here are also very nice and I really liked coming here, getting the puja vibes. So I wish everyone a very happy Durga Puja, and also I would like to say that everybody should come and visit here. I came to know about this puja because I'm a member of Assam Society of Bangalore, and unlike the last year, this time the decorations and all are very good and very well maintained. Really happy to be here. Thank you. Actually, Guwahati থাকি আমরা ইয়াত ফুৰিব আহিছোঁ। ফুৰিব আহি পূজা দুৰ্গা পূজা হেৰি সঁচাই ভাল হৈছে। মই প্ৰথমবাৰ আহিছোঁ, এইবাৰ খুবেই ভাল হৈছে আৰু ভৱিষ্যতলৈ ভাল সুকলমে চলি থকা এটা কামনা কৰিম। নমস্কাৰ। অসম আছাম ছ'চাইটি অফ বেংগলোৰৰ পূজাত প্ৰতি বছৰে আহোঁ আৰু তেখেতসকলে অসমীয়া কৃষ্টি সংস্কৃতি যি ধৰণে আগবঢ়াই লৈ গৈছে, এয়া আমাৰ কাৰণে সঁচাই গৌৰৱৰ বিষয়। আৰু ভাল লাগিছে জুবিন দাকো যি ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, খুব ভাল লাগিছে। আৰু এইখন আমাৰ কাৰণে এখন হেঁপাহৰ পূজা। আমি প্ৰতি বছৰে আহোঁ আৰু আগুৱাই যাওক। তেওঁলোকে অসমৰ কৃষ্টি সংস্কৃতি এইদৰে অসমৰ বাহিৰতো ধৰি ৰাখক, সদায় মোৰ শুভেচ্ছা থাকিব। ধন্যবাদ। বিৰাট ভাল লাগিছে এবাৰ পূজা। এবাৰ মানে থিমটো মোৰ বিৰাট পচন্দ হৈছে, ডেকৰেশ্যন খুব ভাল হৈছে। আগতে যেনেকৈ হয় এইবাৰ অকণমান ষ্টেজ আৰু মানে জেগাডোখৰ অলপ ডাঙৰ হৈছে, মানুহ সকলো আহিছে। আমি সকলোৱে জুবিনদাৰ কথা কৈ আছোঁ আৰু জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাবলৈও ইমান ধুনীয়াকৈ জেগাটো দিছে, তো দেখি বহুত ভাল লাগিছে। আৰু মুকলি হৈছে, মানে মানুহৰ গেডাৰিংটো ইমান বুজা পোৱা নাই, সেইকাৰণে ভাল হৈছে। এইখন পূজালৈ আহি একেবাৰে নিজৰ অসমৰ নিচিনা লাগে। এইখন পূজালৈ এইবাৰেই প্ৰথম নহয়, মইতো বেংগলোৰত মোৰ 17 বছৰমান হ'ল। মই আজি 17 বছৰৰ পৰা কণ্টিনিউৱাছলি আমাৰ আছাম ছ'চাইটিৰ পূজালৈ, আছাম ছ'চাইটিৰ বিহু ফাংচনলৈ, মাঘ বিহুৰ ফাংচন সকলোতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকোঁ। বহুত আগৰ পৰা আমি আছোঁ। মোৰ দাদা এজন আছিল, তেওঁ আছিলে, আমি থাকোঁ। আমি ঘৰৰ সকলো আহে ইয়ালৈ, বহুত ভাল লাগে। ইয়াত যিমান সুন্দৰকৈ অৰ্গেনাইজ কৰে, সকলোখিনি সুন্দৰভাৱে হৈ যায়, সকলোকে সমান ব্যৱহাৰ কৰা হয়, বহুত সেইকাৰণে বহুত ভাল লাগে। আৰু ইয়াত আহি এখন নিজৰ অসম নিচিনা পোৱা যেন লাগে, সেইকাৰণে আমি আহি খুবেই ভাল পাওঁ। বহুত ধন্যবাদ, থেংক ইউ। মই প্ৰথমবাৰ আহিছোঁ, গতিকে সকলো চব ঠিকে দেখিছোঁ। অলপমান জুবিনৰ গান চান লগাই দিলে বেছি ভাল লাগিব আৰু ইমানেই আৰু। I felt very homely here from the very moment when we started. We were welcomed by somebody telling us that there is an arrangement of diya, and somebody also took time to take pictures for us. And then we queued up for food, which was done very deliciously, served with a lot of hope, with a lot of love, and what should I say, lots of belongings we had here. So I really enjoyed. I think you've done a very good job. Thank you. ভাল লাগিছে। আজি আমি ফাৰ্ষ্ট টাইম আহিছোঁ, যদিও আমি ইয়াতেই থাকোঁ, কিন্তু ফাৰ্ষ্ট টাইম ভাল লাগিছে। আৰু যেনেকৈ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু আহি পেলাই মানে আমি সঁচাকৈ অভিভূত হৈ পৰিছোঁ। ভাল লাগিল আৰু ভৱিষ্যতে আগবাঢ়ি যাওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। experience
বহুত ভাল লাগিলে সদায় এভৰি ইয়েৰ আহোঁ আমি ইয়াতে একচুৱেলি চ' ইটছ ৰিয়েলি নাইচ মানে চবে আমাৰ অসমৰে মানুহ থাকে বহুত ভাল লাগে ইয়াত আহি কালচাৰেল মিট আপ টাইপৰ হয় আৰু লাষ্ট ইয়েৰৰ পৰা এইবাৰো ভাল লাষ্ট ইয়েৰো ভাল লাগিছে এইবাৰ আৰু ডেক'ৰেশ্যনছটো আৰু বেছি বেটাৰ হৈছে সেইকাৰণে বেছি বহুত ভাল লাগিছে মেইন পইণ্ট ইজ এইবাৰ প্লাষ্টিক ফ্ৰী কৰিছে এণ্ড ইটছ ভেৰি হাইজিন মিনছ ভেৰি ক্লিন মানে বহুত ভাল লাগি আছে আৰু অভাৰঅল আৰু জুবিন দাক সেইটো তোমালোকে দেখিছা চাগে আৰু জুবিন দাৰ কাৰণে আমি চবেই মানে বহুত দুখিত এতিয়া মানে কাৰো মন নাই যদিও বাট যিহেতু আমি মানে মা প্ৰত্যেকবাৰে আহে চ' আমাৰো এইটো কৰ্তব্য কি মাক লৈ আহোঁ আমি ভালকৈ কেইদিনমান ৰাখোঁ আকৌতো বিদায় দিবই লাগিব চ' জুবিন দাৰ গানৰ মাজত আমি এতিয়া এইবাৰ দুৰ্গা পূজা চেলিব্ৰেট কৰিছোঁ ইয়াতে বহুতেই ভাল লাগিছে ইভিনিং যোৱাকালিও আহিছোঁ তো জুবিন দাৰ গানৰ মানে চবেই গান গাইছে জুবিন দাৰ তো মানে অভাৰঅল বহুত ভাল লাগিছে